প্ৰথমতে আপোনাক ডিপি তৰং পৰ্টেললৈ ওয়েলকাম কৰিছোঁ আৰু আমি এইটো ভিডিঅ'ত আলোচনা কৰিম SEBI Security and Exchange Board of India পৰা যিটো ৰিকুৱাৰমেণ্ট ওলাই আহিছে 2024 ঠিক আছে কিমানখিনি পোষ্ট ওলাই আহিছে জব লোকেশ্যন ক'ত হ'ব লগতে কেনেকৈ আপুনি এপ্লাই কৰিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাম এপ্লিকেশ্যন ফিটো চাম আৰু নোটিফিকেশ্যন আজি আলোচনা কৰিম তো বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আপোনাৰ SEBI Security and Exchange Board of India with grade A requirement হয় 2024 আৰু total post আছে আপোনাৰ 97 ঠিক আছে আৰু জব লোকেশ্যন হ'ব অল ইণ্ডিয়া ঠিক আছে আপোনাৰ ইণ্ডিয়াৰ ভিতৰতে হ'ব জব লোকেশ্যনটো তো ষ্ট্ৰীম ৱাইজ দিছে ভেকেঞ্চিবিলাক তো জেনেৰেল ষ্ট্ৰীমত আপোনাৰ ভেকেঞ্চি আছে 62 আৰু ইয়াৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যন বিচাৰিছে আপুনি মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব নহ'লে আপুনি পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা হ'ব লাগিব মিনিমাম 2 years ডিউৰেশ্যনৰ কাৰণে 2 বছৰৰ কাৰণে আপুনি যিকোনো এটা ডিউৰেশ্যনৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিপ্ল'মা লোৱা হ'ব লাগিব আৰু যদি নহয় তেতিয়াহ'লে আপুনি বেচেলাৰ্ছ ডিগ্ৰী কৰিব লাগিব ইন ল মানে ল'ৰ ওপৰত আপুনি বেচেলাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব নহ'লে এইটো যদি নাথাকে তেতিয়াহ'লে আপুনি ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি মানে যদি আপুনি ইঞ্জিনিয়াৰিং কৰা মানে কৰিছে ইঞ্জিনিয়াৰিং কৰিলে এইটো পোষ্টৰ কাৰণে আপুনি এলিজিবল হয় ৰেকগনাইজ ইউনিভাৰ্চিটি এণ্ড ইনষ্টিটিউশ্যনৰ পৰা আৰু যদি অল্টাৰনেটিভলি থাকে কেণ্ডিডেট মাষ্ট উইথ কোৱালিফাইড এছাজ যদি আপুনি চাৰ্টাৰ্ড একাউণ্টেণ্ট মানে CA কোৰ্চ কৰি থাকে চাৰ্টাৰ্ড একাউণ্টেণ্ট বা চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালাইষ্ট ক'ব পাৰে বা কোম্পানী ছেক্ৰেটাৰী কোৰ্চ যদি আপুনি কৰা থাকে কষ্ট একাউণ্টিং যদি কিবা কোৰ্চ আপুনি কৰিছে তেতিয়াহ'লে আপুনি জেনেৰেল ষ্ট্ৰীমৰ 62 পোষ্টৰ কাৰণে আপুনি এলিজিবল হ'ব ঠিক আছে আৰু লিগেল ষ্ট্ৰীমত আপোনাৰ ভেকেঞ্চি আছে 5টা আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে আপোনাৰ বেচেলাৰ্ছ ডিগ্ৰী ইন ল ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন আপুনি বেচেলাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব ল'ৰ ওপৰত লগতে আপোনাৰ 2 বছৰৰ কাৰণে এক্সপিৰিয়েঞ্চ হ'ব লাগিব এজ এ এডভোকেট হিচাপে ঠিক আছে এক্সপিৰিয়েঞ্চ থাকিব লাগিব আপোনাৰ এইটো পোষ্টৰ কাৰণে ইনফৰমেশ্যন টেকন'লজি ষ্ট্ৰীমৰ কাৰণে আপোনাৰ পোষ্ট আছে 24 আৰু আপোনাৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনাৰ বেচেলাৰ্ছ ডিগ্ৰী হ'ব লাগিব ইঞ্জিনিয়াৰিঙত দিছে আপোনাৰ কেণ্ডিডেট শুড হোল্ড এ বেচেলাৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ইন এনি ব্ৰাঞ্চৰ বেচেলাৰ্ছ ডিগ্ৰী এনি ডিচিপ্লিন যদি আপুনি বেচেলাৰ ডিগ্ৰী কৰি থাকে এনি ডিচিপ্লিন ষ্ট্ৰীমৰ পৰা হ'ব উইথ লগতে আপুনি পোষ্ট গ্ৰেজুৱেট কোৱালিফাইড হ'ব লাগিব মিনিমাম 2 years ডিউৰেশ্যনৰ কাৰণে যেনেকৈ আপোনাৰ MBA আছে M.Com আছে তেনেকুৱা বেলেগ বেলেগ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰীবিলাক আছে ডিপ্ল'মাবিলাক আছে এইখিনি আপুনি কৰিব লাগিব 2 বছৰৰ কাৰণে কৰা হ'ব লাগিব ইন কম্পিউটাৰ চায়েন্স কম্পিউটাৰ এপ্লিকেশ্যন বা ইনফৰমেশ্যন টেকন'লজি ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যনৰ পৰা আপুনি কোৱালিফাইড হ'ব লাগিব ঠিক আছে তেতিয়াহ'লে আপুনি ইনফৰমেশ্যন টেকন'লজি যিটো ষ্ট্ৰীম আছে ইয়াৰ 24 ভেকেঞ্চিৰ কাৰণে আপুনি এলিজিবল হয় তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব ঠিক আছে ইঞ্জিনিয়াৰিং আছে এইটো ইলেক্ট্ৰিক ষ্ট্ৰীমৰ কাৰণে হয় ইয়াৰ কাৰণে আপোনাৰ বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ফ্ৰম ৰেকগনাইজড ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যনৰ পৰা আপুনি বেচেলাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব ইলেক্ট্ৰিকেল ছেক্টৰত আপুনি বেচেলাৰ্ছ ডিগ্ৰী থাকিলে তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব লগতে আপোনাৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে যাতে working knowledge of electrical system and experience to maintenance of electrical equipment আপুনি যিবিলাক ইলেক্ট্ৰিকেল ইকুইপমেণ্ট আছে তাত working knowledge আপোনাৰ থাকিব লাগে ঠিক আছে এক্সপিৰিয়েঞ্চ থাকিলে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয় আৰু এই ভেকেঞ্চি আছে আপোনাৰ পোষ্ট আছে 2টা ৰিচাৰ্চ চিষ্টেমৰ কাৰণে 2টা পোষ্ট আছে তো ইয়াৰ কাৰণে আপুনি এলিজিবল হ'ব পাৰিব আপোনাৰ কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা হ'ব লাগিব মিনিমাম 2 years ডিউৰেশ্যনৰ কাৰণে মানে 2 বছৰ কৰা হ'ব লাগিব আপুনি ইন ফিল্ডছ আছে ইকনমিক্স ফাইনেন্স ষ্টেটিষ্টিক্স মেথমেটিক্স ডাটা চায়েন্স তাৰপিছত আপোনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যিটো
IA intelligence artificial intelligence or related subject এটা ৰিচাৰ্চৰ ওপৰত ভিত্তি কৰি আপুনি কোৰ্সখিনি কৰা হ'ব লাগিব তেতিয়ালে আপুনি ৰিচাৰ্চ স্কিমৰ কাৰণে এলিজিবল হ'ব ঠিক আছে অফিচিয়েল ল্যাঙ্গুয়েজ স্ট্ৰীম মানে যেটো অফিচিয়েল ল্যাঙ্গুয়েজ থাকে তাৰ ওপৰত পোষ্ট আছে দুটা আপোনাৰ আৰু ইয়াৰ কাৰণে আপুনি মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব ইন হিন্দী ট্ৰান্সলেট কৰা হ'ব লাগিব আপুনি সংস্কৃতত ট্ৰান্সলেট দিছে মাষ্টাৰ ডিগ্ৰী কৰি হ'ব লাগিব আপোনাৰ হিন্দীত নহ'লে আপুনি হিন্দীৰ পৰা ট্ৰান্সলেশ্যন কৰিব লাগিব বস্তুখিনি মানে ইংলিছৰ পৰা আছামিজ আছামিজৰ পৰা হিন্দী বা হিন্দীৰ পৰা ইংলিছ তেনেকৈ আৰু সংস্কৃত আছে ইংলিছ আছে ইকনমিক্স আছে আপুনি ট্ৰান্সলেশ্যন কৰিব হ'ব লাগিব ঠিক আছে আৰু আপুনি যদি কমাৰ্চ বেকগ্ৰাউণ্ডৰ পৰা তেতিয়া আপুনি কৰিব পাৰে উইথ হিন্দী সাবজেক্ট বেচেলাৰ্ছ ডিগ্ৰী আপনি ব্যাচেলার্স ডিগ্রি করা থাকলে এটা বুঝতে পারবেন আপনি এলিজিবল বাট আপনি ইয়াত ট্রান্সলেশন কৰিব হ'ব লাগিব ঠিক আছে ইয়াৰ কাৰণে পোষ্ট আছে আপোনাৰ দুটা আৰু ইয়াৰ সিলেকশন প্ৰসিডিউৰটো হৈছে আপোনাৰ ফাৰ্ষ্টত প্ৰিলিমছ ৰাইটেন এক্সাম হ'ব তাৰ পিছত আপোনাৰ মেইন এক্সাম হ'ব তাৰ পিছত আপোনাৰ ইন্টাৰভিউ হ'ব তাৰ পিছত আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশন আৰু মেডিকেল এক্সামিনেশন হ'ব ঠিক আছে ইয়াৰ নোটিফিকেশনটো যেটি আছে যেটো সিবিৰ পৰা মানে সিকিউৰিটি এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়াৰ পৰা যেটো নোটিফিকেশন আহিছে এটো মই ডেসক্ৰিপচনত দি দিম যদি আপুনি তাৰ পৰা ইচ্ছা কৰে ডাউনলোড কৰি ল'ব পাৰে বা ওয়েবসাইটত কেনেকৈ আপুনি যাব বা কোনটো ওয়েবসাইটৰ পৰা আপুনি এপ্লাই কৰিব লগতে কেনেকৈ আপুনি এটো যেটো এডভাৰটাইজিংটো আহিছে এটো চাব ঠিক আছে যিখিনি মই এটো ভিডিঅ হয় দেখাই দিম তো আপনি এপ্লাইটো কেনেকৈ কৰিব ঠিক আছে ফাৰ্ষ্টত আপুনি যেটো কোৱালিফিকেশন কিনি মই আগতে ক'লো এইখিনি আপুনি চাওক যদি আপোনাৰ হয় ৰিভিউ কৰিব যে আপুনি গ্ৰেড এৰ কাৰণে এলিজিবল হয় তেতিয়া হলে আপুনি এটা কাম কৰিব ডাইৰেক্ট যেটো মানে পোৰ্টেল আছে অফিচিয়েল পোৰ্টেল মই এটো দেখাম তাত যাই কিনে আপুনি অনলাইন এপ্লিকেশনটো ফিল আপ কৰিব লাগিব আৰু যিখিনি ডকুমেন্টছ তাতে বিচাৰিছে গুটেইখিনি তাতে আপুনি আপলোড কৰিব লাগিব ঠিক আছে আৰু ইনফৰমেশন খিনি আপুনি যেতিয়া সাবমিট কৰিব তেতিয়া আপুনি অলপ ভালকৈ চাব যাতে কোনো মিস্টেক নহয় ঠিক আছে ইনফৰমেশন এণ্ড আপলোডেড ডকুমেন্টছ খিনি যাতে বস্তুখিনি মেচ কৰে তাৰপিছত আপুনি সাবমিট কৰি দিব এপ্লিকেশনটো আৰু লগতে এপ্লিকেশন ফিটো আপুনি পেমেন্ট কৰিব লাগিব অনলাইন মোডছত আপুনি পেমেন্ট কৰিব লাগিব ফাইনাল সাবমিট দিয়াৰ পিছত আপোনাৰ যদি এপ্লিকেশন ফৰ্ম আছে সেইটো সাবমিট হৈ যাব লগতে আপুনি এটা কপি মানে প্ৰিন্ট কপি এটা ওলাই ল'ব যেটো আপোনাৰ ফিউচাৰ ৰেকৰ্ড ভৱিষ্যতৰ কাৰণে লাগিব যেতিয়া এক্সামটো আপুনি দিব যাব তাৰ আগতে এডমিট কাৰ্ড দিওঁতে পাবলিশ কৰিব এইটো আপোনাৰ এইটো সময়ত আপুনি লাগিব লগতে আপুনি যেতিয়া ৰিকোয়াৰমেন্ট হোৱাৰ যেতিয়া আপুনি মানে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে যাব এইটো সময়তো লাগা হয় ঠিক আছে তো এইটো আপুনি এটা বস্তুৰ কাৰণে আপুনি যদি এপ্লাই কৰিব এতে এপ্লিকেশন ফিটো দি আছে আনৰিজাৰ্ভ ওবিসি আৰু ইডব্লিউএছ ৰ কাৰণে দি আছে 1000 ঠিক আছে 1000 টাকা প্লাস 18% জিএসটি লাগিব আপুনি যেতিয়া এপ্লাইটো কৰিব আৰু এসসি এসটি আৰু পিডব্লিউডি ৰ কাৰণে 100 মানে 100 টাকা দিছে প্লাস জিএসটি 18% জিএসটি হ'ব আৰু এই এপ্লিকেশন আপোনাৰ ষ্টাৰ্ট হ'ব 13 এপ্ৰিলৰ পৰা 13 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব আৰু কিমান লৈ হ'ব এইটো এতিয়ালৈকে লাষ্ট ডেট দিয়া নাই যিয়ে নহওক এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'লে নোটিফিকেশনটো দিয়াৰ লগে মই ডেসক্ৰিপচনত দি দিম লগতে ঠিক আছে লাষ্ট ডেট কেতিয়া হ'ব যদি শৰ্ট নোটিছ এটা দিছে এতে তো এইখিনি মই এইটো ভিডিঅ দেখালো এতিয়া বলক আমি ওয়েবসাইটটো দেখাও কেনেকৈ কামখিনি কৰিব আপুনি যিকোনো ব্ৰাউজাৰ এটা যাব যাই কিনে আপুনি সাৰ্চ কৰিব লাগিব sebi.gov.in ঠিক আছে সার্চ করে আপনি এন্টার করে দিয়ে যিকোনো ব্রাউজারে যাব পারে আপনি ক্রোম বুক মজিলা ফায়ারফক্স যিকোনো ব্রাউজার এটা চলে গেল আপনি ঠিক আছে তো যোৱাৰ পিছত আপোনাৰ পেজ মানে ফ্ৰণ্টত এনেকৈ এটা পেজ খোল খাই আহিব তাৰপিছত আপুনি এবাউটত ক্লিক কৰিব এবাউটত ক্লিক কৰাৰ পিছত আপুনি চাব এতিয়া কেৰিয়াৰ এটা অপশ্যন দি আছে ঠিক আছে তাত আপুনি ক্লিক কৰি দিব অলপ ৱেইট কৰিব আপোনাৰ নেক্সট পাছটো অলপ জলদি যাব ঠিক আছে তো কেৰিয়াৰত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ পেজটো খোল খাই আহিব তাতে আপোনাৰ ভেকেঞ্চি যেটো ৰিকুৱাৰমেণ্ট দিয়া থাকে এতে দি আছে আপুনি চাওক মানে 14 মাৰ্চত এইটো নোটিফিকেশ্যন আহিছে তো দি আছে এডভান্স ষ্টিডিটো আপুনি ক্লিক কৰিব তো 14ত অলৰেডি 14 মাৰ্চত এইটো নোটিফিকেশ্যন দি আছে ক্লিক কৰিব
লগ আউট কৰিব তাৰ পিছত আপোনাৰ যেটো PDF ফাইল আছে সেইটো নটিফিকেশন এন্টাৰ কৰা দিছে এটো লাইভ এতিয়া আপুনি চাব পাৰিব মোৰ নেটটো অলপ স্লো কাৰণে পেজটো খোল খোৱা নাই ঠিক আছে তো এটো মই ডেসক্ৰিপচনত দি দিম আপুনি তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে মই যেনেকৈ দেখাইছো অফিচিয়েল পৰ্টেল যেটো হয় সিডি তাতে যাই কিনে আপুনি সিস্টেমেটিক বস্তুখিনি চাব পাৰে কোনটো কিমানখিনি পোষ্ট আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া গোটেইখিনি দিয়া আছে ঠিক আছে আপনার এজ লিমিটও দিয়া আছে আপনার এজ লিমিট দিয়া আছে আপনি 30 কে ওপৰত হলে এইটো বস্তুৰ কাৰণে এলিজিবল কৰিব এলিজিবল নহয় ঠিক আছে আপনি এপ্লাই কৰিব নোৱাৰিব ইউ 31st মাৰ্চ লৈকে আছে যদি আপোনাৰ 31st মাৰ্চ লৈকে আপোনাৰ 30 ইয়ার্স কমপ্লিট হৈছে বা ইয়াতকে বেছি হৈছে তেতিয়াহলে আপনি ইয়াৰ কাৰণে এলিজিবল নহয় ঠিক আছে আৰু স্যালাৰি পেকেজটো বহুত হাই হয় আপনি চাব পাৰিব বেনিফিটস বহুতখিনি আছে হাফ টু চাওক আপোনালোকে এপ্ৰক্সিমেট 1,49,500 টকা প্ৰায় 1,00,000 টকাই পাব আপুনি স্যালাৰি পার মান্থ হৈছে এইটো আৰু উইথ কমপ্লিট ডিউৰেশ্যন সেটো স্যালারি পেকেজ হাই হয় তো এইখিনি নটিফিকেশন ইয়াতে শর্ট নোট এটা দিছে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে যদি কিবা অসুবিধা পাইছে তেতিয়াহলে মোক কমেন্ট কৰিব মই এটা এপ্লাই কৰা বা বাকি যিখিনি প্ৰসেস আছে কৰা যদি কিবা আপোনাৰ অসুবিধা তেতিয়া মোক কমেন্ট কৰিব মই হেল্প কৰি দিম যাতে আপুনি পোষ্টত ভালকে এপ্লাই কৰিব পাৰে ঠিক আছে আৰু যদি আপুনি অনলাইন এপ্লিকেশন ষ্টাৰ্ট হ'ব মই সিস্টেমটো দেখাই দিম কেনেকৈ কি কৰিব লাগে ঠিক আছে তো যদি ভিডিওটো ভাল লাগে দেন সাবস্ক্রাইব কৰিব কমেন্ট কৰিব আৰু যদি ভাল লাগা নাই তথাপি কমেন্ট কৰিব কিয় ভাল লাগা নাই ঠিক আছে তো হ্যাভ এ গুড ডে